মৰমৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালৈ তোমালোকক স্বাগতম মই অংগৰাগ ভূঞা আৰু মই তোমালোকৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি অংকুৰণৰ প্ৰথমটো পাঠ তেজৰে কমলাপতি এই পাঠটোৰ প্ৰশ্ন উত্তৰ লৈ আহিছো আৰু তাৰ লগত সন্নিবিষ্ট হোৱা ক্ৰিয়াকলাপসমূহৰ বিষয়েও আমি আলোচনা কৰিম আৰু গতিকে এতিয়া আমি এই পাঠটোত থকা ক্ৰিয়াকলাপ অনুশীলনী বা প্ৰশ্ন উত্তৰখিনি আমি চাওঁচোন আহা পাঠভিত্তিক ক্ৰিয়া প্ৰথম প্ৰশ্নটো কৈছে বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে গাওঁ আহা তোমালোকে নিশ্চয় জানা যে বৰগীত আমাৰ অসমীয়াৰ এটা অমূল্য সম্পদ আমাৰ মহাপুৰুষ দুজনা শ্ৰীমন্ত শংকৰদেৱ শ্ৰী মাধৱদেৱ তেওঁলোকে বৰগীত লিখিছিল তেওঁলোকে লিখা কিছুমান বিশেষ গীতক বৰগীত বুলি কোৱা হৈছিল আৰু বৰগীত বুলি ক'লে আমি এতিয়া আমাৰ ভাগ্য ভাল যে আমি বৰ কম বয়সতে বা এইখিনি বয়সতে আমি বৰগীত শিকিছো বা বৰগীত আমি আমাৰ কিতাপতে আমি পঢ়িবলৈ পাইছো তোমালোকে কি পাইছা তেজৰে কমলাপতি পৰভাতে নিন্দ এইখিনি পাইছা নহয় এইটো শুনিছা নাই তোমালোকে এইটো আমি পঢ়িছো হয় তোমালোকে এনেদৰে গোৱা শুনিছা নাই মোতকৈ বহুত ভালকে গাইছে খোল তাল সংগত কৰি কোনোবাই গায় তোমালোকে সেইটো শুনিবা সেইটো শুনি কি কৰিবা বৰগীতটো কেনেদৰে শুদ্ধ আৰু স্পষ্টভাৱে গায় কাৰণ যিহেতু ই আমাৰ অসমীয়া সকলো এটা অমূল্য সম্পদ তোমালোকে সকলোৱে জনা উচিত গতিকে সকলোৱে এই বৰগীতটো শুদ্ধ আৰু স্পষ্টকৈ গাবলৈ চেষ্টা কৰিবা তাৰ বাবে কিন্তু তোমালোকে শুনি ল'ব লাগিব গতিকে শুনি লৈ শিকি ল'বা ঠিক আছে এইটোৱে হৈছে প্ৰথমটো ক্ৰিয়াকলাপ তাৰ পিছত বৰগীতটো শুদ্ধ আৰু স্পষ্টভাৱে পঢ়া প্ৰথমতে আমাক গাব ক'লে গালো আমি বৰগীতটো গোৱাৰ পিছত আমি কি কৰিম ইয়াক শুদ্ধ আৰু স্পষ্টভাৱে পঢ়িব লাগিব এই বৰগীতটো কি কৈছে আৰু বৰগীতটোৰ বিষয়ে কাৰ কথা কৈছে সেইখিনি ইতিমধ্যে আমি আলোচনা কৰিছো এতিয়া কি হ'ব লোকে ক'লে কথাখিনি বৰ সহজ লাগে কিন্তু যেতিয়া নিজে পঢ়িবা তেতিয়া গম পাবা যে এই বৰগীতটোত যিবোৰ ভাষা ব্যৱহাৰ কৰা হৈছে সেইটো হৈছে ব্ৰজাৱলী ভাষা আৰু ব্ৰজাৱলী ভাষা বেছিভাগ শব্দই হৈছে স্বৰান্ত মানে প্ৰতিটো শব্দ যেতিয়া শেষ হয় পিছৰ ফালে স্বৰবৰ্ণৰ উচ্চাৰণ হয় ধৰি লোৱা তেজৰে কমলাপতি পৰভাতে নিন্দ নহয় হয়নে নত হচৈকাৰ আৰু নৈদণ্ড আছে আৰু এনে ক'বলৈ হ'লে নিন্দ বুলি ক'ব মন যাব কিন্তু সেইটো ক'ব লাগিব নিন্দ বুলি ক'ব যদি কোনোবাই কয় তেনেহ'লে সেইটো ভুল হ'ব ক'ব লাগিব পৰভাতে নিন্দ তেৰি চান্দ মুখ নহয় এনেতো আমি মুখখনক মুখ বুলি কওঁ ইয়াত কৈছে চান্দ এইটো এনেহ'লে চান্দ মুখ বুলি ক'লো এইটো আমি কিন্তু ইয়াত কয় তেৰি চান্দ মুখ পেখু উঠৰে গোবিন্দ চাবা এইটোৰ পিছত এটা উচ্চাৰণ হৈছে এইটো স্বৰান্ত বুলি কয় কিছুমানৰ পিছত ই এটা উচ্চাৰণ হয় ই হ'ল থাকিলেই সেইকেইটা আমি বুজিয়ে পালো কিন্তু চাবা যিকেইটা এনেদৰে শেষ হৈছে ব্যঞ্জন বৰ্ণৰে শেষ হৈছে আখৰ কেইটা বা শব্দ কেইটা সেই শব্দ কেইটাৰ পিছতো কিন্তু আমি উচ্চাৰণ এটা কৰো হয়নে সেই কথাটো মনত ৰাখিবা আৰু তেনেহ'লে তেতিয়া তুমি শুদ্ধকে পঢ়া হ'ব আৰু স্পষ্টভাৱে পঢ়াটো সাৰ্থক হ'ব গতিকে লোকে পঢ়িলে বা কিতাপখন চাই থাকিলে আমি পঢ়িব পাৰো বুলি ভাবিব পাৰা কিন্তু যদি তুমি নিজে সেইখন পঢ়িবা বেলেগে শুনিলে গম পাব তুমি শুদ্ধকে আৰু স্পষ্টভাৱে পঢ়িব পাৰিছানে নাই এইটো খুব প্ৰয়োজনীয় কথা গতিকে নিজে পঢ়ি আনক শুনাবা শিক্ষকক বা পিতৃ মাতৃক নহ'লে সমনীয়াক পঢ়ি শুনাবা এতিয়া আমি আমাৰ পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম কি এইটোতো আমি সকলোৱে জানো অসমৰ মহাপুৰুষ দুজনাৰ নাম বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ আহে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ আৰু বৰগীত তেওঁলোকেই ৰচনা কৰিছিল গতিকে প্ৰশ্নটোৰ উত্তৰ হ'ব বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ এইটোৱেই এই প্ৰশ্নটোৰ উত্তৰ তাৰ পিছৰ প্ৰশ্নটো তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক কোন এনে বৰগীতৰ ৰচক দুজন এজন হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ আৰু তেজৰে কমলাপতি বৰগীতটোৰ ৰচক হ'ল শ্ৰী মাধৱদেৱ তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক হ'ল মহাপুৰুষ শ্ৰী মাধৱদেৱ এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিশ্চয় কৰিব পাৰিবা তাৰপিছত তিমিৰ ফেৰিয়া কি বাজ হয় এই প্ৰশ্নটো শুনিলে বহুতৰ মূৰত খেলিমেলি লাগি যাব কি প্ৰশ্নটো কি সুধিছে কিন্তু তোমালোকে যদি শব্দকেইটাৰ অৰ্থ জানা তেতিয়া তোমাৰ প্ৰশ্নটোৰ উত্তৰ বৰ সহজ হয় তিমিৰ মানে তমসা
এতিয়া আকৌ বহুতৰ মনত এইটো প্ৰশ্ন হয় তমসা মানেনো কি তমসা মানে অন্ধকাৰ বা আন্ধাৰ গতিকে তিমিৰ মানে অন্ধকাৰ ফেৰিয়া মানে ফালি বাজ মানে বাহিৰ প্ৰশ্নটো সুধিছে অন্ধকাৰ ফালি কি বাহিৰ হয় তোমালোকে নিজে নিজকে সোধাচোন বাৰু যেতিয়া অন্ধকাৰ নাইকিয়া হয় কি হয় বাৰু পোহৰ হয় আৰু পোহৰ কোনে দিয়ে সূৰ্যই বেলিটোৱে দিয়ে গতিকে উত্তৰ হ'ব তিমিৰ ফেৰিয়া সূৰ্যৰ কিৰণ বা ৰবিৰ কিৰণ বাজ হয় ৰবিৰ কিৰণ তিমিৰ ফেৰিয়া বাজ হয় বা তিমিৰ ফেৰিয়া ৰবি মানে সূৰ্য দেই গতিকে ৰবিৰ কিৰণ দিব পাৰা বা সূৰ্যৰ কিৰণ দিব পাৰা ৰবিৰ কিৰণ বাজ হয় এনেদৰেও লিখিব পাৰা কাৰণ আমি প্ৰশ্নতে সুধিছে তিমিৰ ফেৰিয়া কি বাজ হয় তিমিৰ ফেৰিয়া ৰবিৰ কিৰণ বাজ হয় ৰবিৰ কিৰণ মানে সূৰ্যৰ কিৰণ প্ৰশ্নটো উত্তৰ নিশ্চয় পাৰিবা এতিয়া কাৰণ উত্তৰটো পাৰিবলৈ হলে তুমি শব্দকেইটাৰ অৰ্থ জনাটো অত্যন্ত প্ৰয়োজনীয় গতিকে এইকেইটা অৰ্থ আজিৰ পৰা জানিলা বুলি ধৰা তিমিৰ মানে তমসা তমসা মানে অন্ধকাৰ অৰ্থাৎ তিমিৰ মানে অন্ধকাৰ বা আন্ধাৰ ফেৰিয়া মানে ফালি আৰু বাজ মানে বাহিৰ হোৱা মনত থাকিব নহয় এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল যশোদাই পুৱা কৃষ্ণক গৰু চৰাবলৈ জগাইছিল যশোদাই কৃষ্ণক পুৱা গৰু চৰাবলৈ জগাইছিল পাৰিবা নহয় এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ ব্যাখ্যা কেনেকৈ কৰিব লাগে এতিয়া আমি এইটো শিকিম ব্যাখ্যা যেতিয়া কৰিব লাগে আমাক লিখে যে ব্যাখ্যা কৰা কেতিয়াবা লিখি দিয়ে এনেদৰে যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা মই তোমালোকক এটা কথা কৈ থৈ দিওঁ যদি ব্যাখ্যা কৰাও থাকে ব্যাখ্যা কৰিবলৈ যদি দিয়া হয় তোমালোকে সদায় প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবা এতিয়া প্ৰসংগ সংগতি মানে কি প্ৰসংগ মানে হৈছে প্ৰথমতে তুমি লিখিব লাগিব ব্যাখ্যা কৰিবৰ কাৰণে আমাক ফাঁকি কবিতা দিব বা এষাৰ কথা দিব এতিয়া তুমিতো কিতাপখন পঢ়িছা গতিকে তুমি জানা যে ক'ৰ পৰা লৈছে গতিকে সেই কথাটো দিব লাগিব যে এনেদৰে লিখিব লাগিব এই কথা ফাঁকি বা উক্ত কথা ফাঁকি আমাৰ পাঠ্যপুথি অংকুৰণৰ এইটো পাঠৰ তেজৰে কমলাপতি নামৰ পাঠটোৰ পৰা তুলি লোৱা হৈছে আৰু পাঠটো সেই এই পাঠটো এটা বৰগীত আৰু এই বৰগীতটো ৰচনা কৰিছে মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে এই কথা লিখিব লাগিব প্ৰসংগত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনি কোনে ৰচনা কৰা কি পাঠৰ পৰা লোৱা হৈছে লিখিব লাগে পাৰিলে মূল গ্ৰন্থৰ নাম লিখিব লাগে পাৰিলে যদি মনত থাকে তেনেহলে কোনখন কিতাপৰ পৰা তুলি অনা হৈছে সেইখিনি কথাও লিখিব লাগে আৰু এইখিনি কথা প্ৰথমতে ব্যাখ্যাৰ প্ৰসংগ যিটো বাহি থাকে মানে একেবাৰে আৰম্ভণিত এই প্ৰসংগটোৱে লিখিব লাগে তাৰপিছত থাকিব সংগতি মানে যে কথাখিনি কিয় কোনে ক'ত কৈছে সেইখিনি লাগে প্ৰসংগত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনি কোনে কেতিয়া কাক কি প্ৰসংগত কৈছিল স্পষ্টকৈ লিখিব লাগে এতিয়া ক'ব লাগিব যে এই কথাখিনি অমুকৰ পৰা লোৱা হৈছে এই কবিতাটোৰ পৰা লোৱা হৈছে অমুকে লিখা এই কবিতাটোৰ পৰা লোৱা হৈছে মূল কিতাপ এইখন তাৰপিছত সংগতি যদি দৰ্শাব লাগে ক'ব লাগিব এই কথা ফাঁকিৰ জৰিয়তে কোনে মানে কথাখিনি কৈছে অমুক এই মানুহজনক ইমান সময়ত এইখিনি হোৱাৰ কাৰণে কৈছিল সেইটো সংগতি আৰু তাৰপিছত যিখিনি কথা থাকে সেই কথাখিনি তেতিয়া বুজাই লিখিব লাগে এই কথাখিনিৰ অৰ্থনো কি বা কথাখিনিৰে কি বুজাইছে তাৰপিছত আমি ব্যাখ্যা কৰিব লাগে এই স্তৰত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনিৰ মূল ভাৱ সহজ সৰল ভাষাত বুজাই লিখিব লাগিব পুৰণি অসমীয়া ভাষাৰ যদি ব্যাখ্যা কৰিবলৈ দিয়া হয় ব্যাখ্যাৰ তলত আকৌ কঠিন শব্দকেইটা অৰ্থ লিখি দিয়া উচিত এটা বুজি পাইছা নহয় এটা যদি আমাক আজ ব্যাখ্যা কৰিবলৈ দিয়ে তেনেহলে আমি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিম এতিয়া এটা উদাহৰণ দিছে ক হয় মাধৱ মাই কিনু তপখাইলা ত্ৰিজগত প্ৰতিহৰি ৰাখুৱাল পাইলা এতিয়া আমি প্ৰসংগ চাবা উক্ত পদফাকি আমাৰ পাঠ্যপুথি অংকুৰণ মানে অংকুৰণৰ সপ্তম ভাগৰ তেজৰে কমলাপতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ব্ৰজাৱলী ভাষাৰ এই বৰগীতৰ অংশটো শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা কোনে ৰচনা কৰে সেইখিনি আমি লিখিলো এতিয়া আমি সংগতিখিনি এইখিনি ব্ৰজৰ শিশুসকলে পুৱাই গৰু চৰাবলৈ ওলাইছে
ৰাতিপুৱা সময় বজৰ যিসকল শিশুসকল আছে ইতিমধ্যে ওলাই গৈছে শ্ৰীকৃষ্ণৰ বন্ধু দামসুদামেও শ্ৰীকৃষ্ণক মাতিবলৈ ধৰিছে শ্ৰীকৃষ্ণ কিন্তু গভীৰ নিদ্ৰা দামসুদামে কৃষ্ণক মতা বুলি কৈ মাক যশোদাই পুত্ৰ কৃষ্ণক জগাবলৈ চেষ্টা কৰিছে আৰু এইটো প্ৰসংগতে কি কৰিছে বৰগীতৰ ৰচক মাধৱদেৱে মহাপুৰুষ মাধৱদেৱে উদ্ধৃত কথাষাৰ কৈছে এই কথাষাৰ কৈছে যে কয় মাধৱ মাই কিনু তপখাইলা ত্ৰিজগতৰ প্ৰতি হৰি ৰাখুৱাল পাইলা এই বুলি কোনে কৈছে মাধৱদেৱে কৈছে এতিয়া এই কথাখিনি অৰ্থ এতিয়া আচল ব্যাখ্যাখিনি আমি কৰিব লাগিব এইখিনিতে কৈ থৈ দিওঁ এই যে প্ৰসংগ সংগতি ব্যাখ্যা এইবোৰ কিন্তু লিখি দিব নালাগে এটা পেৰাগ্ৰাফ কৈ দিলে হ'ল বুজি পাইছা নহয় ইয়াৰ আগতে আমি পাইছো নহয় চোৱা এইখিনি চোৱা এই প্ৰসংগ বুলি কৈ এনেকৈ লিখিব নালাগে তোমালোকে এনেকৈ চিধাকে কথাখিনি লিখিবা যে উক্ত পদফাকি অমুকৰ পদ আছে তাৰপিছত সংগতি বুলি এনেকৈ লিখি ল'ব নালাগে তোমালোকে জানিবৰ কাৰণেহে ইয়াত এনেকৈ দিছে তাৰপিছত এই কথাখিনি লিখিবা আৰু ব্যাখ্যাটো হ'ল কি এইখিনি যে ৰজা নন্দ আৰু যশোদাই ভগৱানক পুত্ৰ পাবলৈ প্ৰাৰ্থনা কৰাৰ ফলত কি কৰিছিল ভগৱান হৈছে ভক্তৰ অধীন গতিকে কি কৰিলে নন্দ আৰু যশোদাৰ প্ৰাৰ্থনা পূৰণ কৰি কৃষ্ণক তেওঁলোকৰ সন্তান হিচাপে জন্ম দিয়ালে বা ভগৱানে নিজে কৃষ্ণৰূপে জন্ম ল'লে কাৰ নন্দ আৰু যশোদাৰ তাৰ কাৰণে তেওঁলোকে কিন্তু তপস্যা কৰিছিল আৰু কৈছে কি তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ কাৰণে ত্ৰিজগতৰ প্ৰতি তিনিখন জগত স্বৰ্গ মৰ্ত আৰু পাতাল এই তিনিখন জগতৰ প্ৰতি কোন ভগৱান আৰু অৰ্থাৎ ভগৱানকে তেওঁলোকে পুত্ৰৰূপে পাইছে ত্ৰিজগতৰ প্ৰতি অৰ্থাৎ স্বৰ্গ মৰ্ত পাতালৰ গৰাকী ভগৱান বিষ্ণুৱে শ্ৰীকৃষ্ণৰ ৰূপত নন্দ যশোদাৰ ঘৰত পুত্ৰৰূপে আছেহি গতিকে কৈছে যে এই ত্ৰিজগতৰ প্ৰতি তেওঁ তোমাৰ ঘৰত পুত্ৰৰূপে আছে যে তুমি যে ইমান তপস্যা কৰে কি কেনে ধৰণৰ তপস্যা কৰিলা কিনো তপখাইলা মাই অৰ্থাৎ হে মাতৃ তুমি কি তপস্যা কৰিলা যে ত্ৰিজগতৰ প্ৰতি হৰিক অৰ্থাৎ ভগৱানক তুমি ৰাখুৱাল অৰ্থাৎ গৰখীয়া ৰূপে পাইছা এনে গোটেই জগতখন তেওঁ চম্ভালি আছে গোটেই জগতখনৰ তেওঁ গৰাকী কিন্তু তোমাৰ ভাগ্য চোৱা তুমি তেওঁক পুত্ৰৰূপে পাইছা অৰ্থাৎ তেওঁক পুত্ৰৰূপে তুমি লাভ কৰিছা এইখিনি কথাকেই কবি বা বৰগীতৰ ৰচক মাধৱদেৱে কৈছে মনত নিশ্চয় থাকিব নহয়নে তেনে এজন কৃষ্ণক মাতৃ যশোদাই আন গোপসকলৰ লগত গৰু চৰাবলৈ পঠিয়াব বিচাৰিছিল ত্ৰিজগতৰ প্ৰতি আৰু যশোদাই কি কৰিছে কৃষ্ণক গৰু চৰাবলৈ পঠিয়াবলৈ বিচাৰিছে মহাপুৰুষ মাধৱদেৱে কৈছে যিজন ভগৱান কৃষ্ণক পাবলৈ দেৱ নৰ সকলোৱে হাবিয়াস কৰে দেৱতা সকলোৱে হাবিয়াস কৰে বিচাৰে ভগৱানৰ ওচৰত পাবলৈ মানুহেও বিচাৰে সেই পৰম পুৰুষক যশোদাই গৰখীয়া ৰূপে অশেষ তপস্যাৰ ফলতে লাভ কৰিছে যে অত্যন্ত ডাঙৰ কঠোৰ তপস্যাৰ ফলতে তুমি এই ত্ৰিজগতৰ প্ৰতীক তুমি ঘৰত পুত্ৰৰূপে পাইছা বা গৰখীয়া হিচাপে তুমি লাভ কৰিছা এইখিনি কথাকে ইয়াত কোৱা হৈছে তাৰ লগতে এতিয়া আমি কি কৰিব লাগিব যিকেইটা কঠিন শব্দ আছে সেই শব্দকেইটাৰ অৰ্থকেইটাও লিখিব লাগিব যেনে ত্ৰিজগত বুলি ক'লে বহুতে নাজানিব পাৰে ত্ৰিজগত কি স্বৰ্গ মৰ্ত আৰু পাতাল এই তিনিখন জগতৰ গৰাকী বা ত্ৰিজগতৰ প্ৰতি বুলি ক'লে এই তিনিখন জগতৰ গৰাকী কিন্তু ত্ৰিজগত বুলি ক'লে তিনিখন জগত কি স্বৰ্গ মৰ্ত আৰু পাতাল আৰু ৰাখুৱাল মানে কি ৰখীয়া বা এই কবে বৰগীত ফাঁকিত এইটো হ'ব গৰখীয়া ৰাখুৱাল মানে ইয়াত গৰখীয়া বুজাইছে এইটোৱে হ'ল এইকেইটা কঠিন শব্দৰ অৰ্থ তোমালোকে নিশ্চয় বুজি পাইছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই পাঠটোৰ যিখিনি ক্ৰিয়াকলাপ আছে তাৰ প্ৰথম ভাগটো ইয়াতেই শেষ হৈছে আৰু কেইটামান প্ৰশ্ন উত্তৰ বাকি আছে সেইকেইটা আমি পৰৱৰ্তী ভাগত আলোচনা কৰিম তেতিয়ালৈকে মোক বিদায় দিয়া ধন্যবাদ